নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 26 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। অসমীয়াৰ হাতত লাইচেন্স থাকিলেহে অসমীয়াই জীয়াই থাকিব পাৰিব। অসমীয়াৰ হাতত বন্দুক থাকিলেহে অসমীয়াই জীয়াই থাকিব পাৰিব আৰু অসমীয়াই এতিয়া জীয়াই থাকিবলৈ শিকিব লাগিব। কেৱল আন্দোলন কৰি অসমীয়া জাতি জীয়াই থাকিব নোৱাৰে আৰু মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ দৰ্শকক যে অসমীয়াৰ স্বাৰ্থত কিছুমান বাস্তৱসন্মত পদক্ষেপ ল'ব লাগিব আৰু জয়ী হোৱাৰ পিছত আৰু বাস্তৱসন্মত সিদ্ধান্ত ল'ম। অসমত কেতিয়াবা পৰিস্থিতি বিস্ফোৰক হ'ব লাগিব আৰু অসমীয়া জাতিৰ ৰক্ষাৰ কাৰণে যিমান ধৈৰ্য ধৰিব লাগে মই ধৰিম, কিন্তু সংবিধানৰ নীতি নিয়মৰ জৰিয়তে কিছুমান কাম আমি কৰিব লাগিব আৰু অস্ত্ৰৰ লাইচেন্স প্ৰদানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেতবোৰ ডাঙৰ মন্তব্য। অসমীয়াৰ হাতত লাইচেন্স থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব আৰু অসমীয়াৰ হাতত বন্দুক থাকিলেহে অসমীয়াই জীয়াই থাকিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰিছে আৰু অসমীয়াই এতিয়া জীয়াই থাকিবলৈ শিকিব লাগিব। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। মনত ৰাখক 1 আগষ্টৰ পৰা অসমৰ খিলঞ্জীয়াক দিয়া হ'ব অস্ত্ৰৰ লাইচেন্স আৰু আবেদন কৰিলে লাভ কৰিব এই অনুজ্ঞাপত্ৰ। সংখ্যালঘু অধ্যুষিত জিলাৰ খিলঞ্জীয়াই লাভ কৰিব পাৰিব আবেদন আৰু 1 আগষ্টৰ পৰা মুকলি কৰা হ'ব পৰ্টেল। এই মুহূৰ্তৰ খবৰ জনাইছোঁ দৰ্শকক যে গৰুখুটিৰ কৃষকসকলেও আবেদন কৰিব পাৰিব মৰণাস্ত্ৰৰ লাইচেন্সৰ বাবে আৰু ধুবুৰী, গোৱালপাৰা, বৰপেটা, ৰূপহী, নগাঁও, ধিং, লাহৰীঘাট, লখিমপুৰকে ধৰি মৰিগাঁও, দৰঙৰ লগতে সংখ্যালঘু জিলাৰ খিলঞ্জীয়াই অস্ত্ৰৰ বাবে কৰিব পাৰিব আবেদন অহা 1 আগষ্টৰ পৰা। আৰু মুখ্যমন্ত্ৰীয়ে কৰিলে এক ডাঙৰ মন্তব্য, কৈছে যে অহা 1 আগষ্টৰ পৰা অসমৰ খিলঞ্জীয়াক দিয়া হ'ব অস্ত্ৰৰ লাইচেন্স আৰু আবেদন কৰিলে লাভ কৰিব এই অনুজ্ঞাপত্ৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। উৎকট গৰমে আজি ভংগ কৰিব সৰ্বকালৰ অভিলেখ। পৰাপক্ষত আজি বাহিৰলৈ নোলাব। পুৱাই 37 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হৈছে তাপমাত্ৰা আৰু প্ৰচণ্ড গৰমৰ মাজতেই নিশাৰ প্ৰায় বহু ঠাইত নাই বিদ্যুৎ। গৰমৰ মাজতে হাহাকাৰ অৱস্থা এতিয়া জনতাৰ মাজত। কোকৰাঝাৰত পুৱাই 36 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত গৰম দেখিবলৈ পোৱা গৈছে আৰু নগাঁৱত 36 ডিগ্ৰী চেলছিয়াছ, গুৱাহাটীত 31 ডিগ্ৰী চেলছিয়াছ, ডিব্ৰুগড় 32 ডিগ্ৰী চেলছিয়াছ। আৰু আপোনালোকৰ অঞ্চলত বৰ্তমান কিমান ডিগ্ৰী চেলছিয়াছ জনাওক আমাৰ কমেণ্ট বক্সত। লগতে তিনিচুকীয়াত 31 ডিগ্ৰী চেলছিয়াছ, শিলচৰ 29 ডিগ্ৰী চেলছিয়াছ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। উচ্ছেদ অভিযানৰ মাজতেই লাখ লাখ খিলঞ্জীয়া মুছলমানৰ বৃহৎ সিদ্ধান্ত। গাঁৱত সোমাব নোৱাৰিব এটাও সন্দেহযুক্ত নাগৰিক বাংলাদেশী। কোনো কাৰণতেই উচ্ছেদিতক সুৰক্ষা প্ৰদান নকৰে খিলঞ্জীয়া মুছলমানসকলে আৰু বিধায়কৰ সৈতে সভাপতি খিলঞ্জীয়া মুছলমানৰ বৃহৎ সিদ্ধান্ত। আৰু বৰপথাৰ, সৰুপথাৰ, ইকৰাণী, নাওজান, উৰিয়ামঘাট মছজিদ সমিতি আৰু ৰাজহ অঞ্চলৰ জামাত আঞ্চলিক সমিতিৰ এই বৃহৎ সিদ্ধান্ত। জনাইছোঁ খবৰটো যে সভাপাতি এতিয়াৰে পৰা বৰ্জন কৰিলে নিষিদ্ধ মাংস। এতিয়াৰে পৰা কোনো খিলঞ্জীয়া মুছলমানে ভক্ষণ নকৰে নিষিদ্ধ মাংস। আৰু উৰিয়ামঘাটৰ উচ্ছেদৰ পূৰ্বে এই বৃহৎ সিদ্ধান্ত মুছলমান সমাজৰ। উচ্ছেদৰ মাজতেই বাংলাদেশী প্ৰব্ৰজনকাৰীক লৈ আহি পৰিছে এক ভয়ংকৰ তথ্য। আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিলে এই তথ্য। লোকপিয়লৰ পৰিসংখ্যা মতে অসমত আছে 1 কোটি বাংলাদেশী আৰু 2011ৰ লোকপিয়ল মতে অসমত মুছলমান জনসংখ্যা হৈছে 34% আৰু ইয়াৰে 31% হৈছে বাংলাদেশী প্ৰব্ৰজনকাৰী আৰু 34%ৰ কেৱল 3%হে খিলঞ্জীয়া মুছলমান। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। আৰু একেই লোকপিয়ল মতে 2011ত অসমত মুঠ জনসংখ্যা আছিল 3,12,00,000 আৰু যদি 31% প্ৰব্ৰজনকাৰী হয় তেন্তে বাংলাদেশী হ'ব 1 কোটি। আৰু 2021ৰ পৰা 2031 চনলৈ ইয়াৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব আৰু 2041 চন পৰ্যন্ত অসমত প্ৰায় 50% হ'বগৈ বাংলাদেশী প্ৰব্ৰজনকাৰীৰ সংখ্যা। আৰু মুখ্যমন্ত্ৰীৰ মতে এয়া লোকপিয়লৰ পৰিসংখ্যাৰ তথ্য আৰু উচ্ছেদৰ মাজতেই বাংলাদেশী প্ৰব্ৰজনকাৰীক লৈ ভয়ংকৰ তথ্য ইতিমধ্যে ওলাই পৰিছে আৰু আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে দাঙি ধৰিলে এই তথ্য। আহিছোঁ আন এক খবৰৰ মাজলৈ। এদিন মিয়া নাইকিয়া হ'লেই অচল হৈ পৰিব সমগ্ৰ গুৱাহাটী।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত কাম কৰা মানুহখিনিও মিয়া গুৱাহাটীত মিয়াই মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰি কাম কৰে আৰু হিমন্ত বিশ্ব শৰ্মাই 5 দিন মিয়াই কাম কৰিব নালাগে বুলি কওক মিয়া নহ'লে গুৱাহাটী কেনেকৈ চলে আমিও চাম আৰু মুখ্যমন্ত্ৰীক এইবাৰ চেলেঞ্জ কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বুলডোজাৰ ৰজা বুলি আখ্যা দিছে কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খানে আৰু মিয়াই গুৱাহাটীত শ্ৰম কৰিব আহে শিক্ষা ল'বলৈ আহে আৰু মিয়াই গুৱাহাটীত বেদখল কৰিবলৈ নাহে আৰু মিয়া মাটি ফাটি ওলোৱা নাই মিয়া অসমৰ হয় প্ৰকৃত ভাৰতীয় নাগৰিকে হয় আৰু মিয়াক ৰাষ্ট্ৰহীন কৰাৰ পৰিকল্পনা চলি আছে আৰু মিয়াই নগাৰ পৰা মাটি কিনি লৈ ৰেংমাইত বহিছিল আৰু মিয়াক টাৰ্গেট কৰি লৈছে এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আৰু এদিন মিয়া নাইকিয়া হ'লেই অচল হৈ পৰিব সমগ্ৰ গুৱাহাটী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানত কাম কৰা মানুহখিনিও মিয়া বুলি এতিয়া কংগ্ৰেছৰ মুখপাত্ৰই এক মন্তব্য আগবঢ়াইছে আহিছোঁ আন এক খবৰৰ মাজলৈ স্মাৰ্ট মিটাৰে ব্যৱহাৰ কৰি থাকিব লাগিব ৰাজ্যবাসীয়ে সলনি নহয় স্মাৰ্ট মিটাৰ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু স্মাৰ্ট মিটাৰক লৈ এইবাৰ আনন্দত আছে ৰাজ্যবাসী APDCLৰ জাননীৰ পিছতেই প্ৰথমটো প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আৰু স্মাৰ্ট মিটাৰৰ বাবে সকলোৰে বিল কমি আছে সকলোৱে স্মাৰ্ট মিটাৰক লৈ ফূৰ্তি কৰি আছে আৰু স্মাৰ্ট মিটাৰেই ব্যৱহাৰ কৰি থাকিব লাগিব সমগ্ৰ ৰাজ্যবাসীয়ে আৰু সলনি নহয় স্মাৰ্ট মিটাৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ যিবোৰ APDCLৰ ফালৰ পৰা জাননী দিয়াৰ পাছতেই মুখ্যমন্ত্ৰীয়ে কৰিছে প্ৰথমটো প্ৰতিক্ৰিয়া আৰু ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰক লৈ আনন্দত আছে ৰাজ্যবাসী APDCLৰ জাননীৰ পিছতেই প্ৰথমটো প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ